হৈছে আজি ওদালগুৰি এইটো ডিষ্ট্ৰিক্ট লেভেল এথলেটিক্স মিট হয় আমি ইয়াৰ পৰা সিলেকশন কৰি খেলুৱৈসকলক আমি ইণ্টাৰ ডিষ্ট্ৰিক্টৰ কাৰণে পঠিয়াম যিসকল খেলুৱৈ ইয়াতে আমি বাছনি হ'ব তেওঁলোকক আমি ইয়াতে কোচ টিম অলপ কেইদিনমান কোচ দিয়াৰ পিছত আমি ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলিবৰ কাৰণে পঠিয়াম আৰু আমি ইয়াতে নিজামৰ কাৰণেও যেটো নেশ্যনেল ইণ্টাৰ ডিষ্ট্ৰিক্ট জুনিয়ৰ এথলেটিক্স মিট গুজৰাটত হ'ব তাৰ কাৰণেও আমি ইয়াতে সিলেকশন কৰিম গতিকে আমি আশা ৰাখিছোঁ আমাৰ খেলুৱৈসকল ভাল পাৰফৰ্মেন্স দিব আমি এনেই অসমত 4 নম্বৰ পজিশনত আছো এতিয়া আমি আশা ৰাখিছোঁ এই বছৰ আমি হয়তো অলপ ইমপ্ৰুভ হ'ম আমাৰ খেলুৱৈসকলক আমি চাইছোঁ দেখিছোঁ আৰু তেওঁলোকে আগতেও কোচিং দিছে আৰু এইবাৰো কোচিং লৈ আছে গতিকে আমি আশা ৰাখিছোঁ যে আমি খেলুৱৈসকলক অলপ ইয়াতকে উন্নত ধৰণে খেল প্ৰদৰ্শন কৰিবৰ কাৰণে তেওঁলোকক আমি কৈছোঁ আৰু তেওঁলোকে কৰিব আমি আশা ৰাখিছোঁ ভাল পাৰফৰ্মেন্স এই বছৰ আমাৰ আহিব গুড মৰ্নিং আমি আজি এই টংলাৰ ষ্টেডিয়ামত ওদালগুৰি জিলাৰ যি এথলেটিক্স এছ'চিয়েশ্যনৰ আণ্ডাৰত আমাৰ টংলা ক্ৰীড়া সন্থাৰ সহযোগত এই ওদালগুৰি জিলাৰ পৰা ইণ্টাৰ ডিষ্ট্ৰিক্ট এথলেটিক্স মিটত অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈসকলক আজিৰ এই হেৰিৰ জৰিয়তে বাছনি কৰা হ'ব আৰু এই প্ৰতিযোগিতাত বাছনি কৰাৰ পিছত তেখেতসকলে ইণ্টাৰ ডিষ্ট্ৰিক্ট এথলেটিক্স মিট অহা 2 তাৰিখৰ পৰা যি ফেব্ৰুৱাৰী 2 তাৰিখৰ পৰা আমাৰ লখিমপুৰত অনুষ্ঠিত হ'ব তাত অংশগ্ৰহণ কৰিব আৰু আজিৰ এই প্ৰতিযোগিতাৰ পৰাই যি নিজাম ইণ্টাৰ ডিষ্ট্ৰিক্ট নেশ্যনেল এথলেটিক্স মিট হয় এইবাৰ গুজৰাটত আৰম্ভ হ'ব তাৰ কাৰণেও আজিৰ এই খেলৰ জৰিয়তে খেলুৱৈসকলক বাছনি কৰা হ'ব তো মই আশা কৰোঁ ইয়াৰ জৰিয়তে আমাৰ যি উদীয়মান খেলুৱৈসকলক সুন্দৰভাৱে এখন প্লেটফৰ্ম দিয়া হৈছে ইয়াৰ পৰাই বাছনি কৰি তেখেতসকলে নিজৰ পাৰফৰ্মেন্স দেখুৱাই যাতে ভৱিষ্যতে তেখেতসকলে কৈজন ভাল এথলীট হ'ব পাৰে তেখেতসকল আগুৱাই যোৱাত সুবিধা হয় নিজৰ পাৰফৰ্মেন্স দি ষ্টেট লেভেলত হওক নেশ্যনেল লেভেলত হওক মেডেল বটুলি আনিবলৈ সক্ষম হয় তাৰ কাৰণে আমি ভাল এথলীটসকলক ইয়াৰ পৰা নিৰ্বাচিত কৰি আমি জিলাৰ হৈ অংশগ্ৰহণৰ কাৰণে সিলেকশন কৰিম এজ কেটেগৰী আছে আণ্ডাৰ 14 আছে আণ্ডাৰ 16 আণ্ডাৰ 18 আণ্ডাৰ 20 এই চাৰিটা আৰু এবভ 20 আছে পাঁচটা কেটেগৰীত এইবাৰ একেলগে গেমবিলাক ইণ্টাৰ ডিষ্ট্ৰিক্টত হ'ব গোটেইকেইটা কেটেগৰীৰ কাৰণে আজি ইয়াতে সিলেকশনটো আৰম্ভ হ'ব